পাই যাম গতিকে তাৰ কাৰণে কি লাগিব হৰণ ভজন ভক্তি এই প্ৰশ্নকেইটা এই কথাকেইটাৰ যথাৰ্থতা উপলব্ধি কৰি যদি আমি আগুৱাই যাওঁ নিশ্চয় আমি ভকত হ'ম ভকতে ভগৱন্ত ভজন ভজন ভক্তিত তুষ্ট হওঁ পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকো মানন্ত কৃষ্ণ সমস্ত তপদে উপায়ৰ তপদে তৰণৰ উপায় কৰণ তনু মন অৰ্পে সদা কৃষ্ণ চৰণ সিজন ভকত বুলি জানিবা নিশ্চয় নিজে কৰি পুৰুষক উদ্ধাৰ কৰে পুৰুষ মানে জীৱতে অক্ষৰ পুৰুষ ক্ষৰ পুৰুষৰ অক্ষৰ পুৰুষ দেহাটো ক্ষৰ পুৰুষ চৈতন্য অক্ষৰ পুৰুষ এওঁ কোনো বিনাশ নাই কিন্তু মই আচলতে দেহ নহয় এই কথাটো আমাৰ সৌন্দৰ্যভাৱে বৰ সুন্দৰ কথাই কৈছে সেইদিনা আৰু মই তাক তেখেতৰ মধুপান কৰিবলৈ পাইছোঁ যে মই দেহ নহয় আত্মা নেকি না মই মানে আত্মা মই মানে পৰীক্ষিত ভাল প্ৰশ্ন কৰি খুব বৰ কথা যে তেতিয়া মানে মই আচলতে সঁচাকৈ নিৰ্গুণত যদিও মই আছিলোঁ তথাপি উত্তম শ্লোকৰ মহিমা গুণে পৰিলে কমল অৱশ্য চিত্ত ভাগৱত গ্ৰন্থ বিপৰীত পৰম আনন্দে পঢ়িল মই আপুনি তোমাকো পঢ়িব সেই শাস্ত্ৰ আকৌ শুনিবাৰ তুমি পাত্ৰ মহাপুৰুষৰ সেৱকত তোমাক মই কথাটো কওঁ মই যদিও নিৰ্গুণত আছিলোঁ কেতিয়া মানে একেবাৰে জ্ঞান দি আছিল ব্ৰহ্ম জ্ঞান দি আছিল শুনিছিল টোপনি ধৰি পাৰ্বতী কিন্তু কৰি আছিল খুব চৰাই আৰে মইতো পাৰ্বতীয়ে শুনিছোঁ বুলি ভাবিছিলোঁ টিকুলি উৰি গৈছিলোঁ খুব চৰাই উৰি উৰি ইফালে আকৌ ব্যাসৰ পৰিবাৰ নাম আছিল প্ৰমীলা শুনা আগে শুনি আছিল মানে শুই আছিল টিকুলৰ পৰা হাত আহিবৰ কাৰণে মুখত সোমাই গুচি গ'ল খুব চৰাই গৰ্ভত সোমাই এবছৰ নহয় দুবছৰ নহয় বোলে 12 বছৰ তেওঁ গৰ্ভত স্থিত হ'ল অৱশেষত খুব অনুনয় কৰাৰ পাছত বিয়াত খুব অনুনয় কৰাৰ পাছত তেওঁ ওলাই আহি 16 বছৰীয়া হৈ তেওঁ উলংগভাৱে জন্ম হৈয়ে গতি কৰিছিল গতি কৰি 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 সুখদেৱে এখন এটা নিজৰা পাৰ পাইছে তাতে কিছুমান কেইগৰাকীমান কেৱল নাৰীয়ে মানে স্নান কৰি আছিল উলংগভাৱে কিন্তু দেখিলে সুখদেৱ সুখদেৱ নিৰ্গুণ গতিকে তেওঁ একো নাই জাপ পাৰ পাছে পাছে আকৌ মানে ব্যাস গৈ আছে গৈ 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 যেতিয়া সেই ঠাই পাইছে ব্যাসক দেখি লগে লগে মানে নাৰীসকলে বস্ত্ৰ পৰিধান কৰিবলৈ উদ্যত হৈছে তেতিয়া এটা প্ৰশ্ন কৰিছে যে হেৰি নহয় নাৰীসকল এইফালে লগুচি এটা ডেকা ল'ৰা পাৰ গৈছে দেখিবলৈ দেখিছোঁ তোমালোকে তেওঁ দেখি বস্ত্ৰ পৰিধান নকৰিলা আৰু মোক দেখি যে তোমালোকৰ ল'ৰালকে বস্ত্ৰ পৰিধান কৰিছে ইয়াৰ কাৰণ বোলে কাৰণ সুখদেৱ নিৰ্গুণ সুখদেৱৰ অন্য নাম ব্ৰহ্মদ্ৰষ্টা তেওঁ সকলোকে ব্ৰহ্মময় দেখে সেইকাৰণে তেওঁ ব্ৰহ্মদ্ৰষ্টা গতিকে তেওঁ মায়াহীন তেওঁ নিৰ্গুণ সেইকাৰণে আমি তেওঁ ওচৰত আমি পৰিধান কৰিম তুমি সগুণ
আপুনি সকলো সেইকাৰণে আপোনাক দেখি আমি বস্ত্ৰ পৰিধান কৰিবলগীয়া হৈছে। তেতিয়াতো উপায় নাই, তেওঁতো সুখদেৱক ৰাখিব লাগিব। তেতিয়া জয়মিনী নামি নাহি নাহি ভয় বুলি প্ৰভু দিলা দাগ, একে দিলে পাইলা কয়া বৰুণ সভা, আখিলন্ত দেখিলা ঈশ্বৰ বনমালী, আঠে বেঠে বৰুণে উঠিলা গাঁও চালি, মিলিল উৎসৱ আতি প্ৰেম অনুৰাগে, সবান্ধৱে পৰিলন্ত চৰণৰ আগে, গন্ধে পুষ্পে ধূপে দীপে ৰত্নৰ সম্ভাৰে, অৰ্চিল কৃষ্ণক মহাবিধি ব্যৱহাৰে, ধুৱাইল চৰণ ধৰি কৰি সতকাৰ, আজি শেষা ফল বৈল চকুৰ আমাৰ, তদু চৰণত আছে ভকতি যাহাৰ, কিসে অপ্ৰয়াসে পালে সংসাৰৰ পাৰ, ধ্যানতো নপাৱৈ যাক সিদ্ধ মুনিগণ, কিন্তু মোৰ ভাগ্যহে নেদেখিলো চৰণ, নমো নমো ভগৱন্ত পূৰ্ণ সনাতন, অন্তৰ্যামী জীৱৰ নিয়ন্তা নাৰায়ণ, বিবিধ কল্পনা মায়া নুচু যাহা, পৰম ঈশ্বৰ কৃষ্ণ প্ৰণাম তোমাক, তোমাৰ চৰণে কিবা বুলি অধিক, আনিলে ধৰি গোটে তোমাৰ পিতৃ, নজানি কৰিলো দুখ অজ্ঞানী বৰ্বৰ, ইটো অপৰাধ ক্ষমা কৰা দামোদৰ, এই বুলি নন্দ কোৱাগত দিলা আমি, নিয়োগ তোমাৰ পিতৃ প্ৰভু চক্ৰপাণী, কৰিলে বৰুণে আনো অনেক কাতৰ, বুলিলা চাপতাংক জগতৰ ঈশ্বৰ, অনেক গৌৰৱ কৰি পিতৃক সাদৰি, বৰুণৰ লোকৰ পৰা আনিলা উধাৰি, দেখি বন্ধু মাধৱৰ মিলিল সন্তোষ, জয় কৃষ্ণ কৰৈ মহাগুক, সবাকো সম্বোধি নন্দে বুলিলা বচন, পৰম আশ্চৰ্য কথা শুনা গোপক, মুকহৰি নীলা বৰুণৰ অনুস্বৰ, দেখিলো পৰম ঐশ্বৰ্য বৰুণৰ, দেৱতো নাহিকৈ জানো এনোৱা সম্প্ৰতি, শুনি আশ্চৰ্যিত কৃষ্ণৰ সম্প্ৰতি, কীৰ্তিক পাল দেৱ দুটি সুৰৰ ৰয়, কৃষ্ণ পদে ক্ৰিয়াতে ভৈলা মুখ প্ৰায়, আঠে বেঠে উঠিলন্ত আতি অনুৰাগে, সবান্ধৱে পৰিলন্ত চৰণৰ আগে, পুজিলা ৰত্নৰ নিয়া অনেক সম্ভাৰ, কৰি শুকুৰ তুম্বে পৰিলন্ত নমস্কাৰ, বুলিলা কাতৰ যত তাৰো নাহি সীমা, আজি দেখিলো ইটো কৃষ্ণৰ মহিমা, অদ্যপি কুমৰি মূৰ চিত্ত নুহিঠি, এদিকনে দেখা মূৰ সিহলৈ সৰি, এবেশে জানিলো কৃষ্ণ নহন্ত মানুহ, সাক্ষাতে দেখিলো একে পৰম পুৰুষ, আন্ত আউল শংকা নকৰি পায় কুপ্ৰাণী, সবা কুসম বুদ্ধি নন্দে নন্দবাণী, কৃষ্ণৰ চৰিত্ৰ কথা শুনা নিৰন্তৰে, নাহিকে পৰম পুণ্য আউলৱাত কৰে, এই মানে পৰম পৌৰুষ পুৰুষ, শ্ৰৱণ কীৰ্তন কৰি বেপকে খবৰ, চাৰিও বেদৰ সাৰ ইটো কৃষ্ণ কথা, হেন জানি নৰতন নকৰিও পিঠা, দিনে দিনে যায় আয়ু মৃত্যু চাপে পাক, প্ৰতিক্ষণে কাল কৰে কৰোণা, ধনতন জীৱনতি লেকে হৈব চন্ন, একলে কৰিবা যমৰ যাতনা নিষ্ঠে ভুঞ্জিবা লাগে, হেন আপদক কিয় নেদেখিও আগে, চিন্তি উপায় নিৰন্তে মৰণ, কৃষ্ণ পংকজত পক্ষী উপৰণ, অনাদৰিত ভাষক নাম গলত বান্ধিয়া পুৰা কৃষ্ণ গুণনাম, কৃষ্ণতে পংকী তনু
দেখিও ঈশ্বৰ কৃষ্ণৰ স্মৰণ ধন্যবাদ কিমান একাদশ ৰুদ্ৰ দ্বাদশ আদিত্য অষ্ট বসু কিমান হ'ল 31 অশ্বিনী কুমাৰ দয় দুজন অশ্বিনী কুমাৰ কিমান 33 কোটি মানে প্ৰকাৰ কোটি মানে সংখ্যা নহয় কোটি মানে হ'ল প্ৰকাৰ মানে কাৰণ বিভিন্ন প্ৰকাৰ প্ৰকাৰ বৰ ডাঙৰ মানে কি কোটি মানে সংস্কৃতত কোটি মানে প্ৰকাৰ মানে অশ্বিনী কুমাৰ হ'ল এই বেজ বৈদ্য ঠিক তেনে অষ্টবসুৱে সদায় জগতৰ কল্যাণৰ কথা চিন্তা কৰে মানে ঠিক তেনেকৈ মানে দেৱতাসকলৰ ভাগ আছে গতিকে 33 কোটি দেৱতা হেৰিলেই কৈ কৃষ্ণ পাৰ্থ গোবিত দেৱতাৰ হোক হুৱা পুনীত কৃষ্ণ কৃপাময় অভিষেক কৰিবাক তোমাক সম্প্ৰতি আহি আছো আমি ব্ৰহ্মাৰে অনুমতি এই বুলি কেশৱ কুমৰী প্ৰত্যেক আপোনাৰ ক্ষীৰে কৰিলে অভিষেক ইন্দ্ৰে সমে উঠি দেৱ ঋষি হব যত আকাশী গংগাৰ জল সিঞ্চিলা শিৰত অদিতি প্ৰমুখে দেৱ মাতা হব শিৰে উৎসুকে সিঞ্চিলা দুৰ্বাক্ষত জিখিৰে অশেষ সুৰভি পুষ্প শততে বৰিষে সমতে গোবিন্দ নাম থৈলন্ত হৰিষে নাৰদ তুম্বৰু আদি কৰি বিদ্যাধৰ তাল ধৰি তালে বল গীত মাধৱ সিদ্ধ মুনি কৰৈটো নাচে অপেশ্বৰা পুষ্প বৃষ্টি কৰৈ কটু আকাশৰ পৰা ও যেবে পুৰো ইন্দ্ৰ ভৈলা জগত আধাৰ তলিকত মিলি কৈলা আনন্দ পাৰ
কৰিলে কধেনু সবে দুগ্ধ অপ্লাবিত নদী সবে বহয় কলম্পি পঞ্চামৃত তৰু সবে চৈ মধু ধৰি বিপৰি নবৈলেও পজয় শস্য আপুনি ধৰিলে পৰ্বত নানা ৰত্নমণি গণ যেবে অভিষেক বৈলা প্ৰভু নাৰায়ণ দেৱঋষি সুৰভি সহিতে ইন্দ্ৰদেৱ অভিষেকী কৃষ্ণকো কৰিলা পৰিতে সবে মহা আনন্দে গোবিন্দ নামত থৈলা মেলানিমা জ্ঞানী ৰথানে চলি গৈ